নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম আসাম জিঅ'গ্ৰাফিৰ অসম ভূগোলৰ কিছুমান ইম্পৰ্টেণ্ট MCQs আৰু সেই MCQসমূহ আপোনালোকৰ যি আহিব লগা আগন্তুক কম্পিটিটিভ এক্সাম আছে সেইসমূহত অহাৰ সম্ভাৱনা আছে। আৰু আমি ইয়াৰ আগতে এটা ভিডিঅ' আপলোড কৰিছোঁ অসমৰ ভূগোলৰ ওপৰত। এইটো হৈছে পাৰ্ট 2 ভিডিঅ', গতিকে সেইটো ভিডিঅ' যদি চোৱা নাই তেতিয়াহ'লে মই লিংকটো আপোনালোকক এণ্ড স্ক্ৰীনত লগাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। প্ৰথমটো প্ৰশ্ন আমি লৈছোঁ যে অসমৰ কোন জিলাত মেগালিথিক শিল আৱিষ্কাৰ হৈছে? অপশ্যনসমূহত দিয়া হৈছে ডিমা হাছাও জিলাত, ধুবুৰী জিলাত, কোকৰাঝাৰ জিলাত নে কামৰূপ জিলাত। গতিকে যিসমূহ অপশ্যন আমাক দিয়া হৈছে সেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ কটো ডিমা হাছাও জিলাত। আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নত সোধা হৈছে অসমৰ ক'ত গৰম পানীৰ উহ আছে? অপশ্যনসমূহত দিয়া হৈছে কাজিৰঙাত, নামবৰত, পবিতৰাত নে টেঙাপানীত। গতিকে যিসমূহ অপশ্যন দিয়া হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খটো নামবৰত। আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন? গতিকে আমাক অপশ্যনসমূহত দিয়া হৈছে মণিপুৰ, অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যখন। আমি পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত সোধা হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ আকাৰ কিমান? 3 কোটি 10 লাখ, 3 কোটি নে 3 কোটি 50 লাখ, 3 কোটি 20 লাখ। গতিকে উল্লেখিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ কটো 3 কোটি 10 লাখ। আমি পিছৰটো প্ৰশ্ন চাওঁ। 5 নম্বৰ প্ৰশ্নত সোধা হৈছে অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত? অপশ্যনসমূহত দিয়া হৈছে নগাঁও, হোজাই, ডিমা হাছাও নে মৰিগাঁও। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খটো হোজাই। আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নটোত সোধা হৈছে এলেকাৰ ভিত্তিক উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসম কিমান সংখ্যক স্থানত আছে? প্ৰথম, দ্বিতীয়, তৃতীয় নে চতুৰ্থ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খটো দ্বিতীয়। এলেকাৰ ভিত্তিক উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত অসম কিমান নম্বৰ স্থানত আছে? দ্বিতীয় স্থানত আছে। আমি পিছৰটো প্ৰশ্ন চাওঁ। 7 নম্বৰ প্ৰশ্নটো সোধা হৈছে অসমৰ প্ৰাকৃতিক ভূগোল কিমানটা প্ৰকাৰত ভাগ কৰিব পাৰি? অপশ্যনসমূহত দিয়া হৈছে 5টা, 3টা, 2টা নে 4টা। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খটো 3টা। অসমৰ আমাৰ প্ৰাকৃতিক ভূগোলক 3টা ভাগত ভাগ কৰিব পাৰি। আমি ইয়াৰ লগে লগে পিছৰটো প্ৰশ্ন চাওঁ। 8 নম্বৰ প্ৰশ্নত সোধা হৈছে কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? অপশ্যনসমূহত দিয়া হৈছে কপিলী, বৰাক, ধনশিৰি নে দৈয়াং। গতিকে যিসমূহ অপশ্যন দিয়া হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো ধনশিৰি। আমি পিছৰটো প্ৰশ্ন চাওঁ। 9 নম্বৰ প্ৰশ্নত সোধা হৈছে হামৰেন মালভূমি হৈছে এটা অবিৰত অংশ। গতিকে অপশ্যনসমূহত দিছে গাৰো পাহাৰৰ, মধ্য কাৰ্বি মালভূমিৰ, খাচী পাহাৰৰ নে জয়ন্তীয়া পাহাৰৰ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো জয়ন্তীয়া পাহাৰৰ। আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ। 10 নম্বৰ প্ৰশ্নটো সোধা হৈছে যে কাৰ্বি আংলঙক কিহে 2টা ভাগত বিভক্ত কৰিছে? গতিকে অপশ্যনসমূহত দিয়া হৈছে উত্তৰ কাছাৰ পাহাৰ, ব্ৰহ্মপুত্ৰ নদী, বৰাক সমভূমি আৰু কপিলী নদী। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো কপিলী নদী। কপিলী নদীয়ে কি কৰিছে? কাৰ্বি আংলঙক 2টা ভাগত বিভক্ত কৰিছে। আমি পিছৰটো প্ৰশ্ন চাওঁ। 11 নম্বৰ প্ৰশ্নত সোধা হৈছে অসমৰ বাৰিষা বা মৌচুমীৰ পূৰ্বৰ অৱস্থাক কি হিচাপে জনা যায়? অপশ্যনসমূহত দিয়া হৈছে আম্বা মেংগো বৰষুণ, কালবৈশাখী, নৰৱেষ্টাৰ আৰু বৰদৈচিলা। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো বৰদৈচিলা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 12 নম্বৰ প্ৰশ্নত সোধা হৈছে বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আন এটা নাম কি? গতিকে আমাক যিসমূহ অপশ্যন দিয়া হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ কটো টিছৱাৰ। আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ। 13 নম্বৰ প্ৰশ্নত সোধা হৈছে গোৱালপাৰাত থকা তলৰ কোনটো পাহাৰত কোৱাৰ্টাৰ্ছ পোৱা যায়?
অপশ্যনসমূহ দিয়া হৈছে শ্ৰী সূৰ্য পাহাৰ, টুক্ৰেশ্বৰী পাহাৰ, পঞ্চৰত্ন পাহাৰ আৰু হলুকান্দা পাহাৰ। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গ টু পঞ্চৰত্ন পাহাৰ। ইয়াৰ লগে লগে আপোনালোকেও কৰি যাব আৰু কমেণ্ট বক্সত জনাব যে 20টাৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিছে আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। আমি ইয়াৰ লগে লগে 14 নম্বৰ প্ৰশ্নটো চাওঁ। 14 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে অসমত কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যনসমূহত দিয়া হৈছে 2টা, 3টা, 1টা নে 4টা। গতিকে যিসমূহ অপশ্যন দিয়া হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক টু 2টা। অসমত কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? 2টা। আমি 15 নম্বৰ প্ৰশ্নটো চাওঁ। 15 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে ইউনেস্কোৰ বিশ্বৰ ঐতিহ্য সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল? অপশ্যনসমূহত দিয়া হৈছে 1971 চনত, 1972 চনত, 1975 চনত নে 1978 চনত। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খ টু 1972 চনত। আমি 16 নম্বৰ প্ৰশ্নটো চাওঁ। 16 নম্বৰ প্ৰশ্নটোত সোধা হৈছে অসমত কোন বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হৈছিল? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গ টু 1985 চনত। আমি 17 নম্বৰ প্ৰশ্নটো চাওঁ। 17 নম্বৰ প্ৰশ্নটোত সোধা হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্প কোন বছৰত আৰম্ভ হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক টু 1973 চনত। আমি 18 নম্বৰ প্ৰশ্নটো চাওঁ। 18 নম্বৰ প্ৰশ্নটোত সোধা হৈছে নাগালেণ্ডৰ তলৰ কোনটো স্থান ৰেল যোগে সংযুক্ত? যোনসমূহ অপশ্যন দিয়া হৈছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘ টু ডিমাপুৰ। আমি 19 নম্বৰ প্ৰশ্নটো চাওঁ। 19 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে তলৰ কোনখন নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়? গতিকে অপশ্যনসমূহত দিয়া হৈছে যে গুৱাহাটী, তেজপুৰ, ধুবুৰী, নলবাৰী। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘ টু নলবাৰী। নলবাৰী ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়। আমি ইয়াৰ লগে লগে শেষৰটো প্ৰশ্ন আজি 20 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। আৰু আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো হিট কৰি থ'ব যাতে আপোনালোকে ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ প্ৰথমতেই পায়। আৰু ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব আৰু কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আৰু ইয়াৰ যোনটো প্ৰথম পাৰ্ট আছিলে সেইটো মই ইয়াত লগাই দিম এণ্ড স্ক্ৰীনত, আপোনালোকে সেইটোও চাই ল'ব পাৰিব। গতিকে আমি 20 নম্বৰ প্ৰশ্নটো এতিয়া চাওঁ বলক। 20 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে অসম পাৰ হৈ বাংলাদেশত পৰা ব্ৰহ্মপুত্ৰৰ সেই অংশটোক কি নামেৰে জনা যায়? অপশ্যনসমূহত দিয়া আছে মেঘনা, পদ্মা, যমুনা নে বৰাক। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গ টু যমুনা। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।